Hey guys, welcome back to my channel. तो फ्रेंड आना भिडिओ লৈ আপোনালোকক স্বাগতম জনাইছো। তো फ्रेंड আজি ভিডিঅ' বিষয় হ'ল আপোনালোকে দৈনন্দিন জীৱনত মোবাইল ৰিচাৰ্জ, ডিটিএছ ৰিচাৰ্জ আৰু আপোনালোকৰ ইলেক্ট্ৰিচিটি ৰিচাৰ্জ বা ইন্স্যুৰেন্স লগতে আপোনালোকৰ এমআই বিল বিভিন্ন ধৰণৰ বিল পেমেন্ট কৰে। এইবিলাক যদি গুগল পে, ফোন পে পৰা আপলোড কৰে বা যিকোনো আপোনালোকৰ থাৰ্ড পাৰ্টি আপলোড কৰে তেনেহ'লে আপোনালোকৰ মানে 1 টকা বা 2 টকা আপোনালোকক বেছি দিব লাগে বা বেছি পইচা বেছি দিয়াৰ পিছতে আপোনালোকৰ ৰিচাৰ্জ কৰিব লাগে। মই আজি আপোনালোকৰ কাৰণে এনেকুৱা এটা এপ লৈ আহিছোঁ যিটো এপৰ জৰিয়তে যদি আপোনালোকে ৰিচাৰ্জ কৰে বা ইন্স্যুৰেন্স কৰে বা আপোনালোকে মানে ইলেক্ট্ৰিচিটি বিল দিয়ে বা এমআই দিয়ে তেনেহ'লে আপোনালোকে মানে পইচাটো আৰু উল্টা পাব আৰু আপোনালোকে পইচাটো বেছি দিব নালাগে। তো আপোনালোকে আৰু ইনষ্টেণ্ট মানে আপোনালোকে লগে লগে আপোনালোক কেছবেকটো পাই যাব। তো কিন্তু আপোনালোকৰ এপটো হ'ল আপোনালোকৰ মই আপোনাক দেখাই দি আছোঁ। আপোনালোকৰ এপটোৰ নাম হ'ল পে টু বেক এপটোৰ নাম হ'ল পে টু বেক। বহুত ভাল এটা এপ। মানে আপোনালোকৰ মানে ৱেষ্ট বেংগলৰ যি আপোনালোকৰ মানে ইউটিউবাৰ আছে উজ্জ্বল বৰ্মনৰ সেইটো নিজৰ মানে এপ হয় এইটো। তো এপটো মানে লগে লগে মানে আপোনালোকৰ এইটো মানে ইনষ্টেণ্ট আপোনালোকৰ কেছবেক দিয়ে। তো আপোনালোকে ৰিভিউবিলাক চাব পাৰিছে কিমান ধুনীয়া ৰিভিউ আছে, কোন ধৰণৰ বেয়া ৰিভিউ নাই। তো আপোনালোকে এইটো এপ হয় পে বেক ৰিচাৰ্জ এপ। আপোনালোকে কি কৰিব, এই এপটো আপোনালোকে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰাৰ পিছত আপোনালোকে অ'পন কৰাৰ পিছত আপোনালোকে পোনপ্ৰথমে যেতিয়া আপোনাৰ অ'পন কৰাৰ পিছত পোনপ্ৰথমে আপোনালোকে কি কৰিব, আপোনালোকৰ মোবাইল নাম্বাৰ আৰু লগতে আপোনালোকৰ ইমেইল এড্ৰেছ দি আপোনালোকে লগইন কৰি ল'ব। লগইন কৰাৰ পিছত আপোনালোকৰ মানে এপটো অ'পন হৈ যাব। কেনেকৈ ষ্টেপ আহিব মই আপোনালোকে দেখাই দি আছোঁ। তো আপোনালোকে মানে ইমেইল আৰু পাছৱৰ্ডটো দি ইমেইল আৰু মোবাইল নাম্বাৰ দি কিনে আপোনালোকে লগইন কৰিব। লগইন কৰাৰ পিছত প্ৰফাইলৰ পৰা আপোনালোকৰ আহি যাব। পিছত চব ফ্ৰেণ্ড আপোনালোকে ইয়াতে দেখা পাইছে আপোনালোকৰ প্ৰফাইলটো ইয়াতে আহি যাব পিছত আপোনালোকে কি কৰিব দেখাব, ইয়াতে মোবাইল ৰিচাৰ্জ, ডিটিএছ ৰিচাৰ্জ, ইলেক্ট্ৰিচিটি ৰিচাৰ্জ, ফাষ্টেজ, ইএমআই, ইন্স্যুৰেন্স, প্লে কোড আৰু বহু অপশ্যন আছে। আপোনালোকে চাব পাৰিছে ইয়াতে পোষ্টপেড, আপোনালোকৰ কেবল টিভি, ৱাটাৰ, আপোনালোকৰ মানে মিউনিচিপালিটিৰ পেজ, গেছ পাইপলাইন, ইন্স্যুৰেন্স, হস্পিটেল বিল, বুক চিলিণ্ডাৰ, আপোনালোকে বহুকেইটা মানে এটা অপশ্যন পাব। এইটোৰ এপৰ জৰিয়তে আপোনালোকে মানে বুকিং কৰে তেনেহ'লে আপোনালোকে ইনষ্টেণ্ট আপোনালোকে কেছ পাব আৰু আপোনালোকৰ কোনো ধৰণৰ এক্সট্ৰা পইচা দিব নালাগে। মই এতিয়া আপোনালোকক মানে লাইভ প্ৰুফ দেখাই দি আছোঁ। মই এতিয়া দেখাইছোঁ মোবাইল ৰিচাৰ্জ গৈ আছোঁ। গৈ কিনে এতিয়া মই এটা মোবাইল নাম্বাৰ মাৰি আছোঁ। তো মোবাইল নাম্বাৰ মাৰাৰ পিছত আপোনালোকে কি কৰিব, ভিউ প্লেনৰ ওপৰত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকৰ মোবাইল নাম্বাৰটো আহি যাব আৰু আপোনালোকৰ কোনটো চিম মানে হয় আপোনালোকৰ অট'মেটিকলি আহি যাব। মোৰ জিঅ' চিম হয় আপোনালোকৰ মানে কোনটো এটা চিলেক্ট কৰিব লাগে অট'মেটিকলি আহি যাব। এতিয়া চাব পাৰিছে ইয়াৰ পৰা এটা আপোনালোকে প্লেন চিলেক্ট কৰিব আপোনালোকে কিমান টকা ৰিচাৰ্জ কৰিব বিচাৰে। তেনেহ'লে মই দেখাই দি আছোঁ। মই এটা প্লেন দেখা পাইছে 1028 টকা। এইটো প্লেনটো ৰিচাৰ্জ কৰিলে মই কিমান টকা মানে কেছবেক পাম মই আপোনালোকে দেখাই দি আছোঁ। ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ পাছত দেখা পাইছে আপোনালোকে কংগ্ৰেচুলেশ্যন ইউৰ উইল আৰ্ন 10 টকা 28 পইচা আপোনালোকে চাব পাৰিছে ফ্ৰম দিছ ৰিচাৰ্জ। তো এইটো প্লেনৰ পৰা মই যদি ৰিচাৰ্জ কৰোঁ মই 10 টকা 28 পইচা পাই যাম, মানে ইনষ্টেণ্ট পাই যাম। আৰু আপোনালোকে যদি এইটো মানে চেম টু ৰিচাৰ্জ বেলেগ এটা এপৰ পৰা কৰে তেনেহ'লে আপোনালোকে 3 টকা বা 4 টকা বেছি দিব লাগিব। তো আপোনালোকে চাব পাৰিছে এতিয়া ৰিচাৰ্জ কৰি দিলে মই ইনষ্টেণ্ট আপোনালোকে 10 টকা 28 পইচা পাই যাম। তো আপোনালোকে এনেকৈ মানে বিভিন্ন ধৰণৰ মানে বিল আছে। আপোনালোকে যদি এপৰ জৰিয়তে আপোনালোকে কৰে তেনেহ'লে আপোনালোকে ইনষ্টেণ্ট কেছবেক পাই যাব। আৰু ইলেক্ট্ৰিচিটিৰ বিল আছে, বহুত ধৰণৰ মানে বিল আছে। ইয়াতে আপোনালোকে যদি এইটো বিল এইটো এপৰ জৰিয়তে আপোনালোকে পে' কৰে তেনেহ'লে ভাল কেছবেক এটা পাই যাব। আৰু আপোনালোকে পইচাটো কেনেকৈ এড কৰিব চাব পাৰিছে, এই যে এড মানি আছে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত দেখা পাইছে তেওঁলোকে এণ্টাৰ এমাউণ্ট। আপোনালোকে যে মানে কিছুমান এপ থাকে না মানে আপোনালোকৰ ফিক্স এমাউণ্ট এটা মানে এড কৰিলে 5000, 1000, 500 টকা মানে ফিক্স মানে কৰিব লাগে। কিন্তু এটা ফিক্স নেদেখা হৈছে 100 টকাৰ পৰা আৰম্ভ কৰি আপোনালোকে যদি 10 টকা কৰিব বিচাৰে 10 টকাও আপোনালোকে এড কৰিব পাৰিব। কোনো ধৰণৰ ইয়াতে লিমিট নাই বা ফিক্স নাই। আপোনালোকে চাব পাৰিছে ইয়াতে এমাউণ্ট দি আছে। আপোনালোকে যিকোনো মানে এমাউণ্ট এটা ছেট কৰিব পাৰিব। আপোনালোকে চাব পাৰিছে ছেট কৰি আপোনালোকে প্ৰচেছটো পে' কৰিলে আপোনালোকৰ মই দেখাই দি আছোঁ। প্লিজ ছেট কৰিব। অহাৰ পিছত তো চব ফ্ৰেণ্ড ইয়াতে আপোনালোকৰ ফোনপে, গুগল পে আপোনালোকৰ কোনটোৰ জৰিয়তে আপোনালোকে পে'ড কৰিব বিচাৰে ইয়াতে ক্লিক কৰি দিলে আপোনালোকৰ মেইন যি একাউণ্ট আছে সেই একাউণ্টৰ পৰা এইটো মানে আপোনালোকৰ পইচাটো ইয়াতে মানে ইউপিআই মাৰিলে আপোনালোকৰ পইচাটো ইয়াতে আহি যাব। তো চব পাৰিছে 1000 টকা মই বেংক একাউণ্টতে আহি গৈছে। তো এনেকৈ আপোনালোকে এড কৰিব পাৰিব। তো আশা কৰোঁ আপোনালোকৰ ভিডিঅ' ভাল লাগিছে। তো চব যদি ভিডিঅ' ভাল লাগে মই ভিডিঅ' লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু সদায় নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।